ওম নমঃ শিৱায়। নমস্কাৰ বন্ধু-বান্ধৱীসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জানুৱাৰী মাহৰ। আজি হৈছে 12 তাৰিখ, 12 হ'ব শুক্ৰবাৰ, অসমীয়া পুহ মাহৰ 27 তাৰিখ। বন্ধু-বান্ধৱীসকল, আজিৰ তিথি হ'ব শুক্লা প্ৰতিপদ তিথি। আজিৰ নক্ষত্ৰ হ'ব উত্তৰখাৰা নক্ষত্ৰ। আজি যোগ হ'ব হৰ্ষৰ্ণ যোগ। বন্ধু-বান্ধৱীসকল, আজিৰ কৰণ হ'ব বৱকৰণ। জন্ম ৰাশি হ'ব মকৰ ৰাশি। সূৰ্যোদয় হ'ব 6:16 আজি সূৰ্যাস্ত সময় হ'ব 4:46 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰতি অতি উৎসাহী হোৱা উচিত, কাৰণ আপোনালোকৰ আত্মবিশ্বাস কিছু হ্ৰাস পোৱাৰ দেখিব পাৰে। যদি আপুনি ব্যৱসায় কৰে বা ব্যৱসায়ীসকলৰ কথা ক'বলৈ গৈছোঁ, কিয়নো তেন্তে ব্যৱসায়ীসকলে নিজৰ স্বভাৱত নম্ৰতা বজাই ৰাখিব লাগিব আৰু কৈছে যে ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়ত আৰ্থিক লাভ আহিব পাৰে। গতিকে কথা বতৰাত নম্ৰতাৰ ভাৱ আনিব লাগিব, স্বভাৱত কিছু পৰিৱৰ্তন আনিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল এটা উপাৰ্জন হ'ব বুলি কৈছে আৰু আপোনালোকৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে তেওঁলোকৰ বাবে এটা ভাল দিন হ'ব বুলি কৈছে। তেওঁলোকৰ বাবে, কিয়নো যুৱক যুৱতীসকলে নিজৰ কলাত্মক ভাষণেৰে বন্ধুসকল আপোনালোকে সকলোকে আকৰ্ষণ কৰিব পাৰিব, শুভ দেখা পোৱা গৈছে। আপুনি হয়তো আপোনালোকৰ পৰিয়াল আৰু আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে, যি আপোনালোকৰ মনটো অতিশয় আনন্দিত কৰিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। যদি আপোনালোকৰ কোনো ধৰণৰ এলাৰ্জি বা উশাহ নিশাহত কিছু সমস্যা আছে, তেন্তে ভাল চিকিৎসকৰ পৰামৰ্শ লৈ নিজৰ চিকিৎসা কৰা উচিত, নহ'লে আপুনি বিপদত পৰিব পাৰে। আপোনালোকৰ স্বাস্থ্য আৰু বেয়া হ'ব পাৰে, গতিকে ধ্যান ৰাখক। শীতকালীন প্ৰদূষণৰ বাবে আপোনালোকৰ উশাহ নিশাহৰ সমস্যা হ'ব পাৰে। আপুনি মাস্ক পিন্ধি ঘৰৰ পৰা ওলাই যাব। যদি আপোনালোকৰ সমস্যা বাঢ়ে তেন্তে ডাক্তৰৰ লগত যোগাযোগ কৰিব লাগিব। পুৰণি দিনবোৰৰ মনত ৰাখিব বুলি কৈছে। বৰ্তমান সময়ত আপুনি সন্মুখীন হোৱা সমস্যাবোৰ পুৰণি সময়ৰ ফল হ'ব পাৰে কিছুমান ক্ষেত্ৰত, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক, তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কিদৰে পাৰ হ'ব জানি লওঁ আহক। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰত লোকসকলৰ কথা ক'বলৈ যাওঁতে কথা বতৰা মধুৰতা আনিব লাগিব। কৰ্মৰ ক্ষেত্ৰত চিন্তা কৰা লোকসকলে হয়তো সোনকালে কিছু সকাহ পাব। তেওঁলোকে হয়তো কোনো জব অপৰচুনিটি পাব পাৰে। আপোনালোকৰ সমস্যাবোৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়ত যিকোনো ধৰণৰ পৰিৱৰ্তন কৰিব বিচাৰে, তেন্তে আপুনি ইয়াৰ বাবে চিন্তা কৰা উচিত নহয়। গতিকে আজিৰ দিনটোত কিছু ধৈৰ্য ধৰিব লাগিব। পৰিৱৰ্তন কৰিব বিচাৰিলে তৎক্ষণাত নকৰিব। গতিকে কিছুমান ক্ষেত্ৰত চিন্তাৰ প্ৰয়োজন আছে, প্লেনিঙৰ প্ৰয়োজন আছে, পৰিকল্পনাৰ প্ৰয়োজন আছে। আপুনি আপোনালোকৰ ব্যৱসায়ত পৰিৱৰ্তন কৰিব পাৰে, কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ কোনো অভাৱ পৰিব নিদিব ব্যৱসায় ক্ষেত্ৰত, গতিকে ধ্যান ৰাখিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আন মানুহৰ তিক্ত কথাই যুৱক যুৱতীৰ হৃদয়ত আঘাত দিব পাৰে। সেয়ে বন্ধুসকল, এনে লোকৰ পৰা দূৰত্ব বজাই ৰখা উচিত। যদি কোনো বিষয়ক লৈ আপোনালোকৰ পৰিয়ালৰ কোনো বিবাদ চলি আছে, তেন্তে ইয়াৰ সিদ্ধান্তৰ বাবে আপুনি মধ্যস্থতা কৰিবলগীয়া হ'ব পাৰে। আপুনি নিৰপেক্ষভাৱে সিদ্ধান্ত লোৱা উচিত। যদি আপোনালোকৰ কাৰোবাৰ পৰা সন্মান লাভ কৰিব বিচাৰে, তেন্তে আপুনিও আনক সন্মান কৰিবলৈ শিকিব লাগে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। সংগ্ৰামবোৰ পৰিহাৰ কৰিব। আজিৰ দিনটোত নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত। আপোনালোকৰ আজিৰ দিনটো প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক। আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ। সেই ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আপুনি আপোনালোকৰ কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সহযোগিতামূলক আচৰণ কৰিব লাগে। বন্ধুসকল, তেনে কৰিলে আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে কিবা এটা ক্ষতিৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপুনি আপোনালোকৰ ইচ্ছামতে লাভ নাপাব। এই বিষয়ত আপোনালোকৰ মনত কোনো ধৰণৰ চিন্তা নাথাকিব। উত্থান পতন আছে ব্যৱসায়ৰ ক্ষেত্ৰত,
লাভ লোকচান থাকে যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে পঢ়া শুনাৰ লগতে পাঠ্যক্ৰমৰ লগত আপোনালোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগে বুলি কৈছে বা আপোনালোকৰ পাঠ্যক্ৰমৰ লগত জড়িত গুৰুত্বপূৰ্ণ টুকাখিনি প্ৰস্তুত কৰিব লাগে আপোনালোকৰ ভৱিষ্যতে এইটো আপোনালোকৰ বাবে বহুত বেছি উপযোগী কৰি তুলিব পাৰে পিতৃ-মাতৃৰ লগত সকলো মহিলাৰ লগতে বিশেষকৈ মাতৃৰ দৰে সকলো মহিলাৰ প্ৰয়োজনীয়তাখিনি আপোনালোকৰ সম্পূৰ্ণ যত্ন লোৱা উচিত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি কোনো ধৰণৰ অপাৰেশ্যন কৰিবলৈ গৈ আছে তেন্তে আপুনি আপোনালোকৰ সকলো প্ৰস্তুতি কৰা উচিত ডাক্তৰে আপোনাক পৰামৰ্শৰ যি দিছে সেই নিৰ্দেশনাখিনি আপোনালোকে মানি চলা উচিত আৰু আপোনালোকে সেইবোৰ মানি চলিব লাগে আপোনালোকে কিছু সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব কিন্তু ইয়াত কিছুমান সদস্যৰ অভাৱৰ বাবে বহু দায়িত্ব কান্ধত ল'বলগীয়া হ'ব পাৰে যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে প্ৰেমিক-প্ৰেমিকাসকলৰ শুভ দেখা পোৱা গৈছে আজি দিনটো আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্যতা ৰাশিলৈ কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোক সাহসেৰে আপোনালোকে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে আনৰ কথা-বতৰাত প্ৰভাৱিত হৈ কোনো ধৰণৰ কাম নকৰিব আজি দিনটোৰ ইচ্ছা পূৰণ হ'ব পাৰে মনৰ ইতিমধ্যে তাত যদি কাম কৰি থকা সকলেও কৰ্মৰ ক্ষেত্ৰত পদোন্নতি পাব পাৰে যাৰ বাবে আপুনি বহুত বেছি সুখী হ'ব ব্যৱসায় কৰাৰ জাতক-জাতিকাসকলক ক'বলৈ যাওঁতে আজি দিনটোৰ বন্ধুসকল ব্যৱসায় ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে তেওঁলোকে নিজৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে কিন্তু ভৱিষ্যতে তেওঁলোকে সুবিধাও লাভ কৰিব পাৰিব ব্যৱসায়ীসকলে যদি আপুনি যুৱ-যুৱতীসকলৰ কথা ক'বলৈ যাওঁ আজিৰ দিনটোত তেন্তে যুৱ-যুৱতীসকলৰ যদি আপুনি বয়োজ্যেষ্ঠসকলৰ সৈতে কথা বতৰা কৰাৰ সময়ত বা বাৰ্তালাপ কৰাৰ সময়ত কিবা এটা ক'ব বিচাৰে প্ৰথমতে তেওঁলোকে কোৱাৰ কথাখিনি শেষ কৰি ল'বলৈ দিব লাগে তাৰ পিছতে কথাখিনি ক'ব লাগে গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল সংগ্ৰামবোৰ পৰিহাৰ কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে আৰু খোৱা-বোৱাৰ প্ৰতি টোটেলি আপোনালোকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত আপোনাৰ সামাজিক কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে আৰু আপুনি আপোনালোকৰ সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে আজিৰ দিনটো খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব স্বাস্থ্যজনিত সমস্যা কিছু আপোনালোকৰ অশান্তি দিব পাৰে গতিকে খোৱা-বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্যতা ৰাশিলৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত নিয়মবোৰ অতি সাৱধানে পালন কৰা উচিত আপুনি যাতে কোনো ভুল নকৰে তাৰ বাবে চেষ্টা কৰা উচিত কৰ্মৰ ক্ষেত্ৰত সৰু সৰু কথাত জড়িত হ'ব নালাগে নহ'লে কাৰ্যত আবদ্ধ হৈ পৰিব পাৰে মনটো শান্তি কৰি ৰাখক যদি আপুনি ব্যৱসায় কৰে তেনেহ'লে ব্যৱসায় ক্ষেত্ৰত অৰ্থনৈতিক উত্থান পতনৰ পৰিস্থিতিত ব্যৱসায়ীসকলে ধৈৰ্য ধৰিবলৈ চেষ্টা কৰা উচিত নহ'লে আপোনালোকৰ ভুল কথাৰ বাবে আপোনালোকৰ ব্যৱসায়ত ডাঙৰ লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কিন্তু আপোনালোকৰ কোমল স্বভাৱৰ বাবে আপোনালোকৰ ব্যৱসায় কৰিব পাৰিব গতিকে আপুনি সময়ৰ বাবে অপেক্ষা কৰক বুলি কৈছে যদি যুৱ-যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেওঁলোকে কথাত কোনো কোমলতা নাথাকিব বুলি কৈছে পৰঞ্চ সমস্যা হ'ব পাৰে গতিকে কামবোৰ কৰোঁতে আপোনালোকে ধ্যান ৰাখক বুলি কৈছে সেই আপোনালোকৰ কথা-বতৰা কঠোৰতা আঁতৰাই ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব কোনো বিষয়ক লৈ আপোনালোকৰ পৰিয়ালত সৰু সৰু তৰ্ক হ'ব পাৰে কিন্তু আপোনাৰ ভুল আচৰণ শুধৰাই বুদ্ধিমানৰ কাম কৰক বুলি কৈছে পৰিয়ালত সম্প্ৰীতি বজাই ৰাখক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে দীৰ্ঘদিনীয়া ৰোগৰ প্ৰতি অলপ সাৱধান হৈ আছে বুলি কৈছে সাৱধান হ'ব লাগিব আপোনালোকৰ অসাৱধানতাৰ বাবে আপোনালোকৰ পুৰণি ৰোগবোৰৰ আপোনালোকৰ পুনৰ উত্থান হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ-ছাত্ৰীসকলে বহুত উন্নয়ন কৰিব পাৰে আগবাঢ়ি যাব পাৰিব যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব আৰু সকলোকে সন্তুষ্ট কৰিব পাৰিব প্ৰেমত খুব দেখা পোৱা গৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ দিন ব্যস্ততাপূৰ্ণ দিন আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্যতা ৰাশিলৈ কন্যা ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হ'ব লাগিব কিন্তু সকলো শক্তিৰে মুখামুখি হ'ব লাগিব ব্যৱসায়ীসকলৰ বাবে তেওঁলোকে আৰ্থিক অৱস্থাৰ সন্দৰ্ভত শুভ হ'ব বুলি কৈছে ব্যৱসায়ীসকলে বিনিয়োগ সন্দৰ্ভত বিশেষকৈ পৰিকল্পনা কৰিব লাগিব আপোনালোকৰ ব্যৱসায়টো তেতিয়াহে ভাল হ'ব আপুনি ইয়াত সফলতা লাভ কৰিব পাৰে যাৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব কামবোৰ সম্পূৰ্ণ কৰিবলৈ যুৱক-যুৱতীসকলে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব
কিন্তু তেওঁলোকে নিজৰ বুদ্ধিমত্তাৰে সেইখিনি প্ৰতিহত কৰিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে এই ৰাশিৰ লোকসকলৰ হয়তো মানসিক চাপৰ মাজেৰে পাৰ হ'ব পাৰে। প্ৰেমত কিছু অশান্তি হ'ব পাৰে। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ, তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখাব গৈছে। মনটো শান্ত কৰি ৰাখিবলৈ কোনোবা মন্দিৰ আপোনালোকে মনটো শান্ত কৰি ৰাখিব পাৰিব বুলি কৈছে। প্ৰেমত শুভ দেখা পোৱা গৈছে। সমস্যাবোৰ সমাধান হ'ব। আজিৰ দিনটোত বন্ধুসকল সংগ্ৰামবোৰ পৰিহাৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত তুলা ৰাশি জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ চেষ্টা নকৰিব, বহুতো কাম, গতিকে ধ্যান ৰাখক। একেলগে আপুনি আপোনালোকৰ কামত সফল হ'ব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আৰ্থিক লোকচানৰ বাবে ব্যৱসায়ীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব, কিন্তু ধৈৰ্য ধৰিব লাগে। কেতিয়াবা ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'বলগীয়া হয়, গতিকে কিছু সময়ৰ পিছতে আপোনালোকৰ পৰিস্থিতি উন্নত হ'ব পাৰে। আপোনালোকৰ পৰিয়ালত কোনো বিষয়ক লৈ কোনো ব্যক্তিৰ মাজত আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে ঘৰৰ, সেয়ে বিষয়টো দমন কৰিবলৈ চেষ্টা কৰা উচিত। বন্ধুসকল যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ আজিতো শুভ দেখা পোৱা গৈছে। কামত ব্যস্ততা থকাৰ উপৰিও যুৱ যুৱতীসকলে নিজৰ আত্মীয়ৰ বাবেও সময় উলিয়াব লাগে, যাৰ বাবে আপোনালোকৰ আত্মীয়সকল আপোনালোকৰ লগত বহুত বেছি সুখী হ'ব। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত ব্যস্ততাপূৰ্ণ দিন। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ, বৃশ্চিক ৰাশি। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলৰ পৰা আপোনালোকৰ সৰু সৰু কথাত কোনো ধৰণৰ বিবাদ হ'ব পাৰে, গতিকে ধ্যান ৰাখক, নহ'লে আপোনালোকৰ কাৰোবাৰ লগত কাজিয়া পেচাল হ'ব পাৰে। কোনো ধৰণৰ কথাত গৌৰৱ বেছি নকৰিব। ইগ'ৰ বাবে কাৰোবাৰ লগত সংঘাত হ'ব পাৰে। যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে হয়তো ব্যৱসায়ীসকলৰ প্ৰতিপত্তি বৃদ্ধি পাব, লাভৰ যোগ দেখা পোৱা গৈছে। একশ্যন প্লেনৰ অভাৱত আপোনালোকৰ বহুত বেছি খং উঠিব পাৰে। যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে টকা পইচা নষ্ট নকৰিব, কোনো প্ৰয়োজনীয় কামত খৰচ কৰক বুলি কৈছে। যদি আপুনি তেতিয়া সেই বিষয়ত গুৰুত্ব দিব লাগিব। গুৰুত্ব যদি দিয়ে এটা ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ ভৱিষ্যতটো আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'ব নালাগে, গতিকে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। যদি আপোনালোকৰ পৰিয়ালৰ কোনোবাৰ জন্মদিন হয়, তেন্তে আপুনি তেওঁলোকৰ জন্মদিনটো আপোনালোকৰ পৰিয়ালৰ সৈতে উদযাপন কৰক বুলি কৈছে, আৰু সকলোৱে প্ৰতি সুখী হ'ব। কাৰণ যদি আপোনালোকৰ পৰিয়ালত বা আপোনালোকৰ আত্মীয়ৰ মাজত কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান আছে, আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব, আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব। কিন্তু তেনেকুৱা ধৰণৰ যদি এটা চিটুৱেশ্যন আহে, নিশ্চয়কৈ তাতে গৈ আপোনালোকে কথা পাতি সোমোৱাৰ ব্যৱস্থা কৰিব লাগিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পাইছে। কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটো মনটো কিবা এটা বিষয়ত বিচলিত হ'ব পাৰে। সেয়ে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত অধিক গুৰুত্ব মনোনিৱেশ কৰিব লাগে আৰু উপাৰ্জনৰ তুলনাত বেছি খৰচ নকৰিব বুলি কৈছে, নহ'লে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি বহুতো ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। সংগ্ৰামবোৰ পৰিহাৰ কৰি আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। বন্ধুসকল যিকোনো ধৰণৰ নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। মনত নেতিবাচক আপোনালোকে চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব, ইতিবাচক চিন্তা আনিব লাগিব, যি আপোনালোকৰ দিনটো ভাল কৰি তুলিব। আপুনি সকলো জীৱ জন্তুৰ প্ৰতি মৰমেৰে চিকিৎসা কৰা উচিত। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি কোনো ধৰণৰ এলাৰ্জিত ভুগিব পাৰে বুলি কৈছে, যাৰ বাবে আপুনি বহুত বেছি বিচলিত হ'ব পাৰে। চিকিৎসকৰ পৰামৰ্শ লৈ নিজৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱনত আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন আছে। প্ৰেম জীৱনত ভুল বুজাবুজি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোৰ ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ দিব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ, মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা গৈছে। কৰ্মৰ ক্ষেত্ৰত কোনো ভ্ৰমণলৈ আপোনালোকৰ যাব লাগিব বুলি কৈছে। আপোনালোকৰ কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ কম হোৱাৰ বাবে কামৰ বোজা আপোনালোকৰ
বাঢ়িব পাৰে বা কিছু অসুবিধা পাব যদি আপুনি ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ৰেষ্টুৰেণ্ট চলোৱাৰ লোকসকলৰ বহুত বেছি সাৱধান হ'ব লাগিব আপুনি আপোনালোকৰ ৰেষ্টুৰেণ্ট আদি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিশেষ যত্ন ল'ব লাগে নহ'লে আপোনালোকৰ গ্ৰাহকসকলক বিশেষকৈ আপোনালোকক উভতি থাকিব পাৰে কিছুমান সমস্যা হ'ব পাৰে যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে হয়তো মানসিক উদ্বেগ কমি যাব পাৰে তেওঁলোকে সহজে তেওঁলোকৰ সমস্যাৰ তথ্য লাভ কৰিব পাৰিব যাৰ বাবে তেওঁলোকৰ মনত শান্তি লাভ কৰিব ব্যৱসায়ীসকলৰ দৈনিক আয়ৰ বৃদ্ধি হ'ব পাৰে আপুনি ভুল খাদ্যাভ্যাসৰ বাবে বদহজম দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে আপুনি ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি পৰিয়ালৰ সৈতে কিছু ভজন কীৰ্তন আদি উপভোগ কৰিব পাৰিব যিয়ে আপোনালোকৰ মনত বহুত বেছি শান্তি দিব সকলো ধৰণৰ সামাজিক কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক কোনো কামত সহায় কৰাত পিছুৱাই নাযাব বুলি কৈছে সম্ভৱ হ'লে ইয়াত আৰ্থিক সহায়ো আপোনালোকে আগবঢ়াব পাৰিব বুলি কৈছে শুভ দেখাবোৰ কৈছে যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি মানসিক উদ্বেগ কিছু কমিব পাৰে গতিকে সেইখিনি ফালৰ পৰা আপোনালোকক শুভ দেখা গৈছে সামাজিক কাম-কাজত আপোনালোকে এক্টিভলি নিজৰ কাম-কাজখিনি কৰিবলৈ চেষ্টা কৰক সংৰাগবোৰ পৰিহাৰ কৰক নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব প্ৰেম জীৱনত শুভ দেখাব গৈছে সমস্যাবোৰ সমাধান হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এবাৰ হৈছে ৰাশিফল খিতানৰ অন্যতা ৰাশিলৈ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কাম কৰি থাকোঁতে আপোনালোকৰ পৰিয়ালৰ দৰে পৰিৱেশ এটা পাবলৈ সক্ষম হ'ব বুলি কৈছে আপুনি আকৌ বাকী থকা গুৰুত্বপূৰ্ণ কামখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত ই আপোনালোকক বহুত বেছি সুখী কৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে খুচুৰা ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ ওপৰত গুৰুত্ব দিব লাগিব গ্ৰাহকৰ চাহিদা অনুসৰিহে আপোনালোকৰ কাৰখানাত বা বিশেষকৈ ব্যৱসায়ত সামগ্ৰী ৰাখিব লাগিব তেতিয়াহে আপোনালোকৰ বিক্ৰী অতি বেছি ভাল হ'ব যদি আপোনালোকৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে আপোনাৰ পৰা খেলনা বা খেলা বস্তু কিবা এটা জোৰ কৰে তেন্তে তেওঁলোকক নি দিবলৈ বা আনি দি আপোনালোকৰ বিশেষকৈ তেওঁলোকৰ মনৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ সন্তানৰ মানসিক বিকাশত সহায় কৰিব বুলি কৈছে আপোনালোকৰ পৰিয়ালত বিশেষকৈ কাৰোবাৰ বা আপোনালোকৰ বিশেষকৈ পৰিয়ালৰ কোনো ব্যক্তিৰ আপোনালোকৰ বয়সস্থ যদি লোক আছে তেওঁলোকৰ লগত কিছু বা আত্মীয়ৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে যিকোনো ধৰণৰ বিবাদৰ পৰা আপুনি সুৰক্ষিত হৈ থাকিবলৈ চেষ্টা কৰক বুলি কৈছে মনটো বিশেষকৈ শান্তি কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত মনটোক বিচলিত হ'বলৈ নিদিব আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পেটৰ লগত জড়িত সমস্যাত ভুগিব পাৰে বা যদি অলৰেডি আপোনালোকৰ কিছু তেনেকুৱা ধৰণৰ এটা সমস্যা আছে কিছু পৰিমাণে হ্ৰাস পাব বুলি কৈছে কিন্তু খোৱাবৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰক খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগে আপোনালোকৰ উৎসাহেৰে কোনোবা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব আজিৰ দিনটোত নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল খিতানৰ একেবাৰে শেষতো ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান সুবিধা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা আপোনালোকৰ বাঢ়িব গধুৰ কামৰ বোজাৰ বাবে আপুনি অতি মানসিক চাপত পৰিব ব্যৱসায় কৰাৰ মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ লাভৰ প্ৰতি মনোযোগ বজাই ৰাখিব লাগে তেতিয়াহে আপুনি আপোনালোকৰ কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু লাভ পাব পাৰিব যদি আপুনি হাৰ্ডৱেৰ ব্যৱসায় কৰে বা যিসকল হাৰ্ডৱেৰ ব্যৱসায়ী আছে তেওঁলোকৰ বাবে আজিতো লাভৰ যোগ দেখা পোৱা গৈছে যদি আপুনি আপোনালোকৰ নতুন ব্যৱসায় খুলিব বিচাৰিছে তেন্তে আপুনি কামৰ প্ৰতি সাৱধান হোৱাটো উচিত ব্যৱসায়ৰ ক্ষেত্ৰত আৰু আপোনালোকৰ ব্যৱসায়ত অধিক সময় কটাক বুলি কৈছে সময় দিব লাগিব কোৱালিটি টাইম দিব লাগিব যদি আপোনালোকৰ পৰিয়ালত আপোনালোকৰ পাৰিবাৰিক সম্পৰ্কৰ অৱনতি ঘটিছে তেন্তে সেইবোৰ উন্নত কৰিবলৈ চেষ্টা কৰা উচিত ঠিক তেনেকৈ আপোনালোকে সেইখিনি এৰাই চলিব নালাগে আপোনালোকৰ দিনটো ভাল বুলি কৈছে আৰু মধুৰতাৰ অভিজ্ঞতা আপোনালোকৰ ল'বলৈ গৈ আছে ভাল মানুহক লগ পাই আপোনালোকে ভাল দুটা কথা জানিব পাৰিব ভাল পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিব লাগে বুলি কৈছে আৰু স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব প্ৰেম জীৱনত সমস্যাবোৰ সমাধান হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত যদি ৰিচেণ্টলি যদি ভুল বুজাবুজি হৈছিল টকা পেচাল চলি আছিল সেইখিনি সমস্যাবোৰ সমাধান হ'ব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব বন্ধুসকল আপোনালোকৰ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব প্ৰদান কৰিব লাগিব ষ্টাডি ক্ষেত্ৰত যদি কিছুমান কনফিউজন আছে ডাউট আছে সেইখিনি জনা শুনাৰ অভিজ্ঞ ব্যক্তিৰ পৰা হওক বা আপোনালোকৰ শিক্ষাগুৰুৰ পৰা হওক সুপৰামৰ্শ গাইডেন্স ল'বলৈ নাপাহৰিব
গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা ভাল প্ৰতিফলন দেখিব বন্ধুসকল আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়াল বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যাতে আগতীয়াকৈ প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিবলৈ সক্ষম হয় আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায়